সুপ্ৰভাত প্ৰিয় বন্ধুসকল। আজি দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি বহাগ মাহৰ 31 তাৰিখ শুক্ৰবাৰ, ইংৰাজী 15 মে 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা কাৰোবাৰ বিশেষ কোনো স্মৰণীয় দিন হয়, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:37:19 আৰু সূৰ্য অস্ত হ'ব 6:02:42। আজিৰ তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি। ৰাতিপুৱা 8:31:24 থাকিব। তাৰপিছত কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে অশ্বিনী, যোগ, আয়ুষ্মান, কৰণ, বনিজ। জন্মত আজি মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ, ঘোঁৰাৰ অস্থি আৰু কেতুৰ দশা। ৰাতি 8:14:24 যোৱাত মনুষ্যগণ অৰ্থাৎ নৰগণ আৰু হাতীৰ অস্থি, তাৰপিছত শুক্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। মৰণত কোনো দোষ নাই। ৰাতিপুৱা 8:31:24 যোৱাত এক পদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা নাই, শুভকৰ্ম, দীক্ষা। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে দিনৰ 11:26 পৰা 12:55 এই সময়খিনি শুভ সময়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, কি সাৱধানতা ল'ব লাগিব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, বা দিনটো আপোনাৰ কেনেদৰে যাব তাৰ বিষয়ে আলোচনা। মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। কৰ্মতে হওক, ঘৰুৱা হওক বা যিকোনো ক্ষেত্ৰতে আপোনাৰ দায়িত্ব যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আপোনাৰ জ্ঞান, বিচাৰ, বুদ্ধি, কৰ্মৰ দক্ষতা এই সকলোখিনি আপুনি আজি প্ৰকাশ কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ খুব ভাল দিন, শুভ দিন। ধন, টকা পইচা আপোনাৰ হাতলৈকে অহাৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিছু বাধা থাকিব। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই, ছাকচেছ হ'ব পাৰিব যিকোনো কাৰ্যতে। স্বাস্থ্যৰ ক্ষেত্ৰত স্কিনৰ সমস্যা বা এলাৰ্জিৰ সমস্যা দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটো আপোনাৰ গৃহ সুখ শান্তি অটুট থাকিব। ঘৰত পৰিয়ালৰ লগত আপুনি সুখ, শান্তি, আনন্দ উপভোগ কৰিব পাৰিব আজিৰ দিনটোত। জ্ঞান, অভিজ্ঞতা এইবোৰৰ আপুনি পৰিচয় আজি প্ৰকাশ কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক দিশটো ভাল, অত্যন্ত ভাল। কৰ্মস্থানত আপোনাৰ ভাল সফলতা আহিব, কিন্তু আপোনাৰ কিছু পলম হ'ব পাৰে, সফলতা পাওঁতে কিছু পলম হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ইগো থাকিব পাৰে, গতিকে সাৱধানে কথা বতৰা ক'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ আজিৰ দিনটো ভালেই যাব, তাতে কোনো সমস্যা দেখা নাযায়। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ আশা ভংগৰ যোগ দেখা যায়। অত্যাধিক আপুনি আশা নকৰিব আজি, বেছি ইচ্ছা নকৰিব, কাৰণ বেছি আশা বা আকাংক্ষাই আপোনাৰ আজি ফলপ্ৰসূ নহ'ব পাৰে। যিমানখিনি আপুনি পাইছে বা যিমানখিনি আছে সিমানতে আজি আপুনি সন্তুষ্ট থাকক। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভাল বুলিয়ে ক'ব লাগিব। ধন, টকা পইচা হঠাৎ আপোনাৰ হাতলৈকে আহিব পাৰে। কৰ্মস্থানত আপোনাৰ কোনো চেঞ্জ দেখা যায়। কৰ্ম চেঞ্জ কৰা হওক বা আপোনাৰ নতুন কৰ্মৰ সুযোগ লাভ কৰা হওক বা আপোনাৰ প্ৰমোশ্যন যিয়ে নহওক,
আপোনাৰ এনেকুৱা ধৰণৰ চেঞ্জ কিছুমান দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল, শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ শুভ সময়, যি কৰে আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত নাৰ্ভৰ সমস্যা বা বিষৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি আপোনাৰ যশস্যা বৃদ্ধি পাব। মান সন্মান মৰ্যাদা এই সকলোবোৰ আপোনাৰ বৃদ্ধি পাব, বা আপুনি আজিৰ দিনটোত সামাজিক মৰ্যাদা লাভ কৰিব পাৰিব। সমাজত ভাল এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে আপুনি পৰিচিত হ'ব পাৰিব। আপোনাৰ জ্ঞান বিচাৰ বুদ্ধি বা কৰ্মদক্ষতাই আপোনাক আজি বহুত ওপৰলৈ লৈ যোৱাৰ যোগ দেখা যায়। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক দিশটো ভালেই হ'ল। কৰ্মক্ষেত্ৰতো আপোনাৰ অলপ খং কণ্ট্ৰল কৰি ৰাখিব। খঙৰ কাৰণে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু বেমেজালি হ'ব পাৰে, গতিকে খং কণ্ট্ৰল কৰি ৰাখক। আপোনাৰ দিনটো অভাৰঅল ঠিকেই আছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল, শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উত্তম সময়। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যা হ'ব পাৰে, যাৰ ফলত সাধাৰণ জ্বৰ, চৰ্দি, কাহ, মূৰৰ বিষ এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি কাৰ্যত সফলতা লাভ কৰাৰ যোগ দেখা যায়। যি কাৰ্য কৰে তাতে আপুনি সফল হ'ব পাৰিব। নতুন ব্যৱসায় কৰা বা কনষ্ট্ৰাকশ্যন কৰা বা যিকোনো কাৰ্য আৰম্ভ কৰিলে তাত সফলতা লাভ কৰিব পাৰিব। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সাথ দিব আজি। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ সমস্যা নাই, ঠিকেই আছে, কিন্তু খৰচৰ মাত্ৰা আপোনাৰ কিছু বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ ভাল, ৰোমান্টিক দিন। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, শিক্ষাও ভালে আছে। স্বাস্থ্যৰ ক্ষেত্ৰত টেনশ্যন থাকিব বা বিষৰ সমস্যাই আপোনাক দেখা দিব পাৰে আজি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপোনাৰ মান সন্মান লাভ কৰিব পাৰিব। সামাজিক প্ৰতিষ্ঠিত হ'ব পাৰিব। ভাগ্যই আপোনাক বহুত সহায় কৰিব আজি। সম্পত্তিৰ দিশৰ ফালৰ পৰা সম্পত্তি অৰ্জন কৰাৰ যোগ দেখা যায়। যিকোনো সম্পত্তি, গাড়ী মটৰ, মাটি বাৰী বা জুৱেলাৰী এনেকুৱা ধৰণৰ সম্পত্তি আপুনি আজি আহৰণ কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ধন লাভ কৰাৰ সুযোগ আছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ নিগেটিভ চিন্তাধাৰা কিছু মনত আহিব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা আৰু চকুৰ সমস্যাই আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশি আজি আপুনি মনত আঘাত পোৱাৰ যোগ দেখা যায়। গতিকে খং, ৰাগ, আৱেগ, অনুভূতি এইবোৰ কিছু নিয়ন্ত্ৰণ কৰি ৰাখিব। কাৰো লগত যাতে আপুনি বাক বিতণ্ডাত লিপ্ত হ'বলগীয়া নহয় বা হাই কাজিয়াত লিপ্ত হ'বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ মধ্যমীয়া, খুব ভাল বুলিও ক'ব নোৱাৰি, বেয়াও নহয়। কৰ্মক্ষেত্ৰত আপোনাৰ মানসিক কিছু চাপ আহিব পাৰে, বা আপোনাৰ কৰ্মস্থানত আপোনাৰ সহকৰ্মী হওক বা ছিনিয়ৰৰ লগত হওক আপোনাৰ কোনো বাক বিতণ্ড আহিব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাধা দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, শিক্ষাৰ ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ কিডনীৰ সমস্যা আছে তেওঁলোকে সাৱধান হৈ থাকিব, আৰু পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষকৈ বেছি সাৱধানতা গ্ৰহণ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ
মান সন্মান আপোনাৰ নষ্ট হ'ব পাৰে। গতিকে আপুনি যথেষ্ট সাৱধানতা গ্ৰহণ কৰিব। বিশেষকৈ আপোনাৰ কথা বতৰা বা ব্যৱহাৰে আপোনাক ভালো কৰিব পাৰে আৰু বেয়াও কৰিব পাৰে। গতিকে আপুনি কথা বতৰা বা আপোনাৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব। অপ্ৰয়োজনীয় কথা আপুনি নক'ব। ওচৰ চুবুৰীয়াৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে আজিৰ দিনটোত। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়। আৰ্থিক দিশটো আপোনাৰ ভালেই যাব। কৰ্মক্ষেত্ৰতো আপোনাৰ ঠিকেই থাকিব। কিন্তু আপোনাৰ খং কিছু বৃদ্ধি হ'ব পাৰে। খং কণ্ট্ৰল কৰি ৰাখিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ খং, মুড চেঞ্জ হোৱা এইবিলাক ঘটি থাকিব, যাৰ ফলত আপোনাৰ সৰু সুৰা বাদ বিবাদ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। শিক্ষা ভালেই আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা নাই। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি আপোনাৰ অপযশ পাব পাৰে। আপুনি কোনো বাদ বিবাদ হ'ব পাৰে। গতিকে আপুনি সাৱধানতা গ্ৰহণ কৰিব। আপোনাৰ সম্পৰ্কীয়ৰ লগত ভাই ভনী বা কুটুম্ব বা ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ আজি বেয়া হ'ব পাৰে। হঠাৎ ধন অহাৰ ৰাস্তা এটা আছে আপোনাৰ। যিসকলে বিশেষকৈ ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণেও আজি গোটেই বেয়া নহয়। তেওঁলোকৰ ধন আহিব পাৰে। বা যিসকলে লটাৰীৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ কাৰণেও আজি হঠাৎ ধন আগমনৰ এটা সুযোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত অতি শুভ দিন। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ অতি শুভ দিন, ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ অভাৰ থিংকিং বা পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটোত আপুনি কৰ্ম সফলতা লাভ কৰিব পাৰিব। সম্পত্তি আহৰণৰ কাৰণে এটা ভাল দিন। নতুন ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে। এক্সপৰ্ট ইম্পৰ্ট বিজনেছ যিসকলে কৰে তেওঁলোকৰ কাৰণে আজি দিনটো ভাল দিন। বা যিসকলে ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণেও আজি অত্যন্ত ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ শুভ দিন, কোনো সমস্যা দেখা নাযায়। প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়, ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যা আহিব পাৰে, যাৰ ফলত আপোনাৰ সাধাৰণ জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ সমস্যাই আপোনাক দেখা দিব পাৰে। আপোনাৰ আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি আপোনাৰ আশা ভংগ হোৱাৰ দিন। বৰ বেছি এটা আশা নকৰিব। আপোনাৰ লোভ, যিটো মানুহৰ ইচ্ছা, এই গোটেইখিনি আপুনি কণ্ট্ৰল কৰি ৰাখক। যিমানখিনি পাইছে সিমানতে আপুনি সন্তুষ্ট হৈ ৰাখক। আপোনাক ভাগ্যই আজি সাথ দিব। ভাগ্যৰ কাৰণে আপুনি কোনো সমস্যাত নপৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভাল দিনটো, কোনো সমস্যা দেখা নাযায়। কৰ্মস্থানতো আপোনাৰ ভালেই সফলতা লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন। আৰু শিক্ষাৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়। যি কাৰ্য কৰে তাতে সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো অত্যন্ত ভালেই যাব। সুখত দিনটো কটাব পাৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে। শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশি আজি আপুনি সুসংবাদ লাভ কৰাৰ দিন। যিকোনো ঠাইৰ পৰা আপোনাৰ ওচৰলৈ ভাল সংবাদ আহিব পাৰে, ভাল খবৰ আপুনি লাভ কৰিব। ধন টকা পইচা এই সকলোখিনি আজি অভাৱ নহয়, আপোনাৰ হাতলৈকে আহি থাকিব। কৰ্মস্থানত আপুনি কিছু চাপৰ সৃষ্টি পাব পাৰে। কিছু চাপ থাকিব আপোনাৰ ওপৰত। আপোনাৰ
কৰ্মী বা বন্ধু বা ছিনিয়ৰৰ লগত সম্পৰ্ক যথেষ্ট উন্নত হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত অতি শুভ দিন বুলি ক'ব পাৰি। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন কিছু অস্থিৰ হৈ থাকিব পাৰে, গতিকে মন স্থিৰ কৰি ৰাখক, কনচেনট্ৰেশ্যন ব্ৰেক হ'ব নিদিব। আৰু আপোনাৰ খং বেছি হ'ব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত, গতিকে খং কণ্ট্ৰল কৰি ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ শৰীৰ ভালদৰে যাব আজি, চিন্তা নাই। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। প্ৰিয় বন্ধুসকল, ৰাশি অনুসৰি এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপুনি প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনাক কিছু হ'লেও উপকাৰ দিব পাৰে বা সহায় কৰিব পাৰে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ। আপোনাৰ আজিৰ দিনটো শুভ হওক। ধন্যবাদ।